লুৰিণজ্যোতিৰ হৈ এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক অখিল গগৈ। এই মুহূৰ্তত আমি জনাইছো লুৰিণজ্যোতিৰ হৈ এইবাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে অখিল গগৈ। এইবাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু সৰ্বানন্দ সোণোৱালক এক প্ৰকাৰ এতিয়া কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱাল অকৰ্মণ্য অলগদ্ধ বুলি আখ্যা দিছে অখিল গগৈয়ে। এই মুহূৰ্তত আমি গ্ৰাফিক্সৰ জৰিয়তে সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিধায়ক অখিল গগৈ। হাতে হাত ধৰি অখিল লুৰিণৰ ঘোষণা। নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ চেষ্টা কৰিছে। সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় যদি হাৰে বা জিকিলেও একো লাভ লোকচান নহয় বুলি বিধায়ক অখিল গগৈ এই কথা উল্লেখ কৰিছে। সৰ্বানন্দ সোণোৱাল অকৰ্মণ্য অলগদ্ধ আখ্যা দিছে এতিয়া বিধায়ক অখিল গগৈয়ে। আমি আপোনালোকক জনাইছো লুৰিণজ্যোতিৰ হৈ এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু এতিয়া হাতে হাত ধৰি অখিল আৰু লুৰিণে এই কথা উল্লেখ কৰিছে যে নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ চেষ্টা কৰিছে। সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত হাৰিলেও নাইবা জিকিলেও একো লাভ লোকচান নহয় বুলি এই কথা উল্লেখ কৰিছে। আমি আপোনালোকক জনাইছো সৰ্বানন্দ সোণোৱাল অকৰ্মণ্য অলগদ্ধ আখ্যা দিছে এতিয়া বিধায়ক অখিল গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰ জনাইছো সৰ্বানন্দ সোণোৱালক অকৰ্মণ্য আৰু অলগদ্ধ আখ্যা দিছে বিধায়ক অখিল গগৈ। আৰু সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিত জিকিলেও ডিব্ৰুগড় সমষ্টিৰ উন্নয়ন নহয় আৰু হাৰিলেও একো লোকচান নহয়। আৰু এতিয়া এনেদৰে বিধায়ক অখিল গগৈয়ে কথা উল্লেখ কৰিছে। মন্তব্য আহি পৰিছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। এজন অকমান্য আৰু অলগদ্ধ মানুহক সদায় ভোট দি থাকিম নে ভাই? কৰিব পৰা পদবিলাক আছিলে চব দিলো, কিন্তু কৰিব নোৱাৰিলে। গতিকে এই মানুহটোৰ নাম অকমান্য আৰু অলগদ্ধ। কৈ থাকে কিন্তু কৰিব নোৱাৰে। এইটো অসমীয়াত অকমান্য বুলি কয়, হয়নে? আৰু তাতকৈ বেছি বেয়াকৈ ক'লে অলগদ্ধ বুলি কয়, হয়নে নহয়? মই মানে অসমীয়া ভাষাটো ভালকৈ পঢ়োঁ, কিতাপ পঢ়োঁ আৰু কিতাপ লিখোঁ। গতিকে মই শব্দবিলাক জানো কাৰণে শব্দবিলাক কৈ দিওঁ কাৰণে মোক কৈ বোলে ই অসভ্য আছে, ই যি টি কথা কৈ দিয়ে কাৰণে অলপ বেয়াও পায় চিধা চিধিকৈ কওঁ কাৰণে। কিন্তু প্ৰথম চিধা চিধি কথাটো হ'ল সৰ্বানন্দ সোণোৱাল জিকিলেও হাৰিলেও ডিব্ৰুগড়ৰ একো লাভ লোকচান নাই, হয়নে নহয় কওক? কিমানবাৰ যে মানুহজন জিকি আছে, কিন্তু ডিব্ৰুগড়ত অসমীয়া ভাষাত যে কয় একোডাল ফালিব পৰা নাই, একোৱে ফালিব পৰা নাই, হয়নে নহয় বাৰু কওকচোন আপোনালোকে? হয়নে নহয় কওক? একদম মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াই সৰ্বানন্দ সোণোৱালহঁতে কৈছিলে যে নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোটটো স্থাপন কৰিম, কৈছিলেনে? আচল তাকোতে আন্দোলন কৰিছিলেনে? আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিধায়ক অখিল গগৈ। আৰু শুকুৰবাৰে নিজৰ এমাহৰ দৰমহা লুৰিণজ্যোতি গগৈক বৰঙণি হিচাপে দিছিল অখিল গগৈয়ে। নামৰূপৰ ৰাজহুৱা সভাত দিছিল। তাৰ পিছতে ক'ব লাগিব খুব কম সময়ৰ ভিতৰতে ৰাইজৰ দল অসম জাতীয় পৰিষদ একত্ৰীকৰণ হ'ব বুলিও এই কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱালৰ ভেটি খহাব এতিয়া লুৰিণ অখিলে। আমি আপোনালোকক জনাইছো সৰ্বানন্দ সোণোৱালৰ ভেটি খহাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এতিয়া বিধায়ক অখিল গগৈৰ লগতে লুৰিণজ্যোতি গগৈ আৰু দুয়ো দল লগ হৈ বিজেপিক উফৰাম বুলিও মন্তব্য কৰিছে। আমি আপোনালোকক জনাইছো লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিধায়ক অখিল গগৈ। হাতে হাত ধৰি এতিয়া অখিল আৰু লুৰিণে ঘোষণা কৰিছে যে নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবই লাগিব, যিকোনো প্ৰকাৰে পৰাজিত কৰাৰ চেষ্টা কৰিছে। লগতে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত হাৰিলেও নাইবা জিকিলেও একো লাভ লোকচান নহয় বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱাল অকৰ্মণ্য আৰু অলগদ্ধ আখ্যা দিছে বিধায়ক অখিল গগৈয়ে। কৰিম কৈ থাকি কৰিব পৰা পদবিলাক আছিলে চব দিলো, কিন্তু কৰিব নোৱাৰিলে। গতিকে এই মানুহটোৰ নাম অকমান্য আৰু অলগদ্ধ। কৈ থাকে কিন্তু কৰিব নোৱাৰে। এইটো অসমীয়াত অকমান্য বুলি কয়, হয়নে? আৰু তাতকৈ বেছি বেয়াকৈ ক'লে অলগদ্ধ বুলি কয়, হয়নে নহয়? মই মানে অসমীয়া ভাষাটো ভালকৈ পঢ়োঁ, কিতাপ পঢ়োঁ আৰু কিতাপ লিখোঁ। গতিকে মই শব্দবিলাক জানো কাৰণে শব্দবিলাক কৈ দিওঁ কাৰণে মোক কৈ বোলে ই অসভ্য আছে, ই যি টি কথা কৈ দিয়ে কাৰণে অলপ বেয়াও পায় চিধা চিধিকৈ কওঁ কাৰণে। কিন্তু চিধা চিধি
প্ৰথম চিধা-চিধি কথাটো হ'ল সৰ্বানন্দ সোণোৱাল জিকিলেও হাৰিলেও ডিব্ৰুগড়ৰ একো লাভ লোকচান নাই হয়নে নহয় কওক কিমানবাৰ যে মানুহজন জিকি আছে 100%. কিন্তু ডিব্ৰুগড়ত অসমীয়া ভাষাত যে কয় একোডাল ফালিব পৰা নাই একোৱে ফালিব পৰা নাই হয়নে নহয় বাৰু কওকচোন আপোনালোকে হয়নে নহয় কওক একদম মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াই সৰ্বানন্দ সোণোৱালহঁতে কৈছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো স্থাপন কৰিম কৈছিলেনে আচল থাকোঁতে আন্দোলন কৰিছিলেনে তাৰপিছত তেওঁ কি হৈ গ'ল তেওঁ MLA হ'ল তেওঁ MP হ'ল তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেওঁ মুখ্যমন্ত্ৰী হ'ল যিমান কৰিব পৰা তেওঁ যিমান পদবী আছে চব পদবীতে তেওঁ বহি ল'লে কিন্তু ৰিজাল্টটো হ'ল হয়নে নহয় কওক এতিয়ালৈকে নামৰূপৰ চতুৰ্থ গোটটো সাৰ কাৰখানাৰ চতুৰ্থ গোটটো হ'ল নেকি নাই হোৱা এই যে কৈ থাকে কিন্তু কৰিব নোৱাৰে এইটো অসমীয়াত অকমন্য বুলি কয় হয়নে আৰু তাতকৈ বেছি বেয়াকৈ ক'লে অলকদ্ধ বুলি কয় হয়নে নহয় মই মানে অসমীয়া ভাষাটো ভালকৈ পঢ়োঁ কিতাপ পঢ়োঁ আৰু কিতাপ লিখোঁ গতিকে মই শব্দবিলাক জানো কাৰণে